গতিকে 1857 চনৰ 29 মাৰ্চৰ দিনা মংগল পাণ্ডে এইবিলাকে ভাবি গুণি বহি আছে। তেওঁলোকৰ মনত শংকা, তেওঁলোকৰ মনত হতাশা। তাতে এনফিল্ড ৰাইফলটোক লৈ পেলাই এটা বিতৰ্ক হৈয়ে আছে, উৰা বাতৰি আহি আছে, বিভিন্ন ধৰণৰ উৰা বাতৰি আহিছে। ব্ৰিটিছে ঘেঁহুত গৰুৰ চৰ্বি দি মিক্স কৰি দিছে, তেনেকুৱা শুনা পালে। ঠিক আছে, এটা উৰা বাতৰি এইটোও আহিছিলে, কোনোবা এজনে ভৱিষ্যতবাণী কৰিছিলে যে 100 বছৰ পিছত ব্ৰিটিছ সাম্ৰাজ্যৰ পতন হ'ব, ধ্বংস হৈ যাব পুৰা। 100 বছৰ মানে 1757 আৰু এইটো 1857, মানে হ'বৰ সময় হৈছে। ঠিক আছে, তেনেকুৱা ধৰণৰ উৰা বাতৰিও আছিলে। এতিয়া মংগল পাণ্ডে এইবিলাকে ভাবি গুণি বহি ভাবোতে ভাবোতে খং বহুত বেছি হৈ গ'ল। ইমানেই খং উঠি গ'ল, তেওঁ নিজেই বন্দুক লৈ পেলাই তেওঁৰ ছিনিয়ৰ অফিচাৰৰ ওপৰত গুলী চলাই দিলে। তেওঁ নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলে। খং উঠি খং বাঢ়ি গ'ল আৰু খঙতে তেখেতে স্বতঃস্ফূৰ্তভাৱে, একো কোনো পৰিকল্পনা নাই, আগৰ পৰা একো তেওঁ ভাবি থকা নাই, হঠাৎ স্পণ্টেনিয়াছলি তেওঁৰ খংটো বাঢ়ি গ'ল। স্বতঃস্ফূৰ্তভাৱে তেওঁ বন্দুক উঠাই পেলাই নিজৰ এজন ছিনিয়ৰ অফিচাৰৰ ওপৰত তেখেতে গুলী চালনা কৰে। এতিয়া সেই গুলীৰ শব্দ শুনি বাকী গোটেই যিমানখিনি বিষয়া আছিলে, বাকী অফিচাৰ্ছ আছিলে, চব ওলাই আহে। খঙৰ ভমকত গুলী চলাই দিলে, নালাগিলেও জেগাত গৈ গুলীটো যাক মাৰিছিলে, তেওঁৰো একো নহ'লে, মৃত্যু নহ'লে। কিন্তু গুলীৰ শব্দ শুনি বাকী মানুহ ওলাই আহিলে আৰু ওলাই আহি তেওঁক মানে ধৰিলে চবেই, তেওঁক নিয়ন্ত্ৰণত আনিলে আৰু অনাৰ পাছত তেওঁক বন্দী কৰি লোৱা হ'ল। তাৰ পাছত তেখেতৰ বিচাৰ চলিলে, বিচাৰত তেখেতক দোষী সাব্যস্ত কৰা হ'ল আৰু দোষী সাব্যস্ত কৰি পেলাই মংগল পাণ্ডেক ফাঁচীৰ শাস্তি বিহা হ'ল, মৃত্যুদণ্ডৰ শাস্তি বিহা হ'ল, তেখেতক ফাঁচি দিয়া হ'ল। সেইকাৰণে মংগল পাণ্ডেক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন শ্বহীদ বুলিও কোৱা হয়।